আজি সদৌ অসম কেওট সন্মিলনৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সভা মঙলদৈত অনুষ্ঠিত হয় আৰু এই সভাত আমি ঘাইকৈ আমি সংগঠনটো কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, ইয়াৰ পুঁজি কেনেকৈ সংগ্ৰহ কৰিব পাৰোঁ তাৰ ওপৰত আমাৰ আলোচনা হয় আৰু এই আলোচনা কৰা যিখন সভা, এই সভাতে আমি 8খন জিলাৰ প্ৰতিনিধি আমি ইয়াতে উপস্থিত হ'ব আমি দেখা পাওঁ। যি 8খন জিলাত সদৌ অসম কেওট সন্মিলনৰ সংগঠন নাছিল, সেই 8খন জিলাও আহি ইয়াতে উপস্থিত হৈছে। গতিকে এই 8খন জিলাতো আমি অনতিপলমে সদৌ অসম কেওট সন্মিলনৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ আৰু গাঁও পঞ্চায়ত লেভেলৰ আমি শক্তিশালী কাৰ্যনিৰ্বাহক গঠন কৰিম আৰু আমি এই কাৰ্যনিৰ্বাহক গঠন কৰোঁতে আমি লক্ষ্য কৰিম যাতে আমাৰ মহিলা প্ৰতিনিধি তাত আহিব পাৰে আৰু ইউথ প্ৰতিনিধি তাত আহিব পাৰে, তাৰ আমি ব্যৱস্থা কৰিম আৰু এই সম্পৰ্কে আমি পিছত চিন্তা চৰ্চা কৰি চাৰ্কুলাৰ দিম আৰু এই চাৰ্কুলাৰত এই কথাবিলাক উল্লেখ কৰিব আৰু সভাত ভালেসংখ্যক সদস্য উপস্থিত থাকে আৰু আটাইবিলাকে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আলোচনা কৰি আজি সভাৰ সমাপ্তি ঘটোৱা হয়। আমি এইফালৰ পৰা আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ যে আমি এখন ইতিমধ্যে ফৰ্ম ডেভেলপ কৰিছোঁ আৰু এই ফৰ্মখন আমি জিলা পৰ্যায়লৈ পঠাম। জিলাৰ পৰা এইটো তলৰ পৰ্যায়লৈ যাব, গৈ পেলাই প্ৰতিটো ফেমিলিতে এই ফৰ্মখন আমি পৰিপূৰ্ণ কৰাৰ ব্যৱস্থা কৰিম আৰু এই ফৰ্মখন যেতিয়া উভতি আহিব তেতিয়া আমি তাৰ দ্বাৰা আমি গোটেই অসমত কিমান কেওট সম্প্ৰদায়ৰ লোক আছে আমি এইটো সহজে এইটো উলিয়াই ল'ব পাৰিম, কেলকুলেট কৰি ল'ব পাৰিম। আৰু যদিও আমাৰ কেওটসকলৰ বহুধা বিভক্ত সংগঠন আছে, আমি এই সংগঠনবিলাকক একত্ৰিত হৈ আমাৰ দাবীসমূহ চৰকাৰৰ পৰা আদায় কৰাৰ কাৰণে আমি সদায় এপিল কৰি আহি আছোঁ আৰু ভৱিষ্যতেও যদি আমাৰ সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমি লগ লাগিব পাৰোঁ আৰু আমাৰ সংগঠনৰ স্বকীয় যি অভিমান, সেই অভিমান ৰক্ষা কৰি যদি আমি লগ লাগিব পাৰোঁ, আমাৰ লগ লগাত কোনো আপত্তি নাই আৰু লগ নালাগিলেও আমি যিবিলাক আমাৰ উমৈহতীয়া আমাৰ যি দাবী, এই উমৈহতীয়া দাবীত আমি একেলগে যোৱাত আমাৰ কোনো আপত্তি নাথাকিব। আমি চৰকাৰৰ লগত আলোচনা কৰিছোঁ, দাবীও জনাইছোঁ আৰু চৰকাৰো আমাৰ প্ৰতি সহানুভূতিশীল আৰু ভালেকেইলানি মানে আলোচনাও হৈ গৈছে আৰু আপুনি কোৱাৰ দৰে চৰকাৰী ব্যৱস্থাত এইটো ইছ্যুটো ইতিমধ্যে ভালেখিনি আগবাঢ়ি গৈ আছে। গতিকে আমি যিসকল আমাৰ কেওট জনগোষ্ঠীৰ লোক আছে যে তেওঁলোকে আমাৰ সংগঠনৰ অন্তৰ্ভুক্ত হ'ব লাগে আৰু সংগঠনৰ অন্তৰ্ভুক্ত হ'লে তেতিয়া সংগঠনটো শক্তিশালী হ'ব, তেতিয়াহ'লে আমি আমাৰ দাবীসমূহ চৰকাৰৰ ওচৰত আৰু অধিক শক্তিশালী ৰূপত আমি আগবঢ়াব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।